ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজি আপোনালোকৰ ওচৰত লৈ আনিছোঁ আন এটা নতুন টপিকটোৰ নাম হৈছে এছাইটিছ, পেট ফুলা বা পেট ডাঙৰ হোৱা বা পেটত পানী জমা হোৱা। তেনেহ'লে আহক আজি আমি জানি লওঁ কি কি কাৰণত আমাৰ পেটত পানী জমা হয়, যাক কোৱা হয় এছাইটিছ। প্ৰথম কাৰণ হৈছে আমাৰ লিভাৰ চাইৰচিছ হোৱা। লিভাৰ যেতিয়া চিৰচিছ বেমাৰলৈ পৰিণত হয় তেতিয়া আমাৰ পেটত পানী জমা হয়। দ্বিতীয় কাৰণটো হৈছে হাৰ্টৰ বেমাৰ, কাৰ্ডিয়েক প্ৰব্লেম হ'লে আমাৰ পেটত পানী জমা হয়, বা আমাৰ কনজেষ্টিভ হাৰ্ট ফেইলাৰ হ'লে আমাৰ পেটত পানী জমা হয়। তৃতীয় কাৰণটো হৈছে কিডনী ডিজিজ। যেতিয়া আমাৰ কিডনীৰ বেমাৰ হয় বা কিডনী ফেইলাৰ হয় তেতিয়াও আমাৰ কি হয়, পেটত পানী জমা হয়। চতুৰ্থ কাৰণটো হৈছে ইনফেকশ্যন ডিজিজ। পেটত যেতিয়া ইনফেকশ্যন ডিজিজ হয় তেতিয়াও আমাৰ কি হয়, পেটত পানী জমা হয় আৰু জমা হোৱাৰ কাৰণ হৈ পৰে। বিভিন্ন ধৰণৰ ইনফেকশ্যন হ'ব পাৰে আমাৰ পেটত, যেনেকৈ আমাৰ টিউবাৰকুলোচিছ হ'লে আমাৰ পেটত পানী জমা হয়। প্ৰথমতে আমাৰ লাংছত পানী জমা হয় আৰু ই ক্ৰমান্বয়ে আমাৰ গোটেই পেটত পানী জমা হয়। গতিকে ইনফেকশ্যনৰ কাৰণে আমাৰ পেটত পানী জমা হয়। শেষত আমি ক'ব লাগিব কেঞ্চাৰ বেমাৰ হ'লেও আমাৰ কি হয়, পেটত পানী জমা হয়। কেঞ্চাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। আমাৰ শৰীৰত প্ৰতিটো অৰ্গনতে কেঞ্চাৰ হ'ব পাৰে। যেনেকুৱা আমাৰ গল ব্লাডাৰ কেঞ্চাৰ হ'ব পাৰে, ষ্টমাক কেঞ্চাৰ হ'ব পাৰে, লিভাৰ কেঞ্চাৰ হ'ব পাৰে আৰু আমাৰ স্কিন কেঞ্চাৰো হ'ব পাৰে। গতিকে কেঞ্চাৰ পেনক্ৰাইটিক কেঞ্চাৰ হ'ব পাৰে। মানে বিভিন্ন ধৰণৰ কেঞ্চাৰ আছে যাৰ ফলত আমাৰ পেটত কি হয়, পানী জমা হয়। এতিয়া আমি আহোঁ লিভাৰত কিদৰে আমাৰ চাইৰচিছ হ'লে পেটত পানী জমা হয়। এইটো এটা বৰ দীঘলীয়া বেমাৰ। লিভাৰৰ বেমাৰ হ'লে কোনো ধৰণৰ ইনজেকশ্যন পোৱা নাযায়। সি ক্ৰমান্বয়ে যেতিয়া ফেটি লিভাৰ হৈ থাকিব আৰু ফেটি লিভাৰ হ'লে গ্ৰেড 1, গ্ৰেড 2 আৰু তেনেকৈ আমাৰ কি হ'ব, ফাইব্ৰচিছ অফ লিভাৰ হ'ব। আৰু ঠিক তেনেকৈ ফাইব্ৰচিছৰ পিছত আমাৰ কি হয়, লিভাৰ চিৰচিছ হয় আৰু শেষত আমাৰ কি হয়, পেটত পানী জমা হয়। গতিকে এই লিভাৰ বেমাৰৰ বিভিন্ন কাৰণত হ'ব পাৰে। এলকহলিক লিভাৰ ডিজিজ আৰু নন এলকহলিক লিভাৰ ডিজিজতো আমাৰ কি হয়, পেটত পানী জমা হ'ব পাৰে। আৰু বিশেষকৈ ইয়াৰ কাৰণ হৈছে আমাৰ হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি। আমাৰ লিভাৰত হেপাটাইটিছ বি আৰু হেপাটাইটিছ চি যদি বেমাৰ থাকে নিশ্চয় এসময়ত গৈ ই লিভাৰ চিৰচিছ বেমাৰলৈ পৰিণত কৰে আৰু তেনেকৈ আমাৰ কি হয়, পেটত পানী জমা হ'ব পাৰে। দ্বিতীয় কাৰণত আমি ক'ব পাৰিম যে হাৰ্টৰ বেমাৰ হ'লে আমাৰ পেটত পানী জমা হয়। যদিও আমাৰ হাৰ্টৰ বেমাৰবিলাক ধৰা নপৰে, তথাপি যেতিয়া আমি ডায়েগন'চিছ কৰিম তেতিয়া নিশ্চয় ইয়াৰ গম পোৱা যায়। হাৰ্ট যিটো আমাক কোৱা হয় কনজাষ্টিভ কাৰ্ডিয়েক ফেইলাৰ, যেতিয়া আমাৰ হাৰ্টত কনজাষ্টিভ কাৰ্ডিয়েক ফেইলাৰ বেমাৰটো হয় তেতিয়া কি হয়, আমাৰ পানী জমা হয়। গতিকে এই লক্ষণটো অলপ শেষতে হয়। কনজেষ্টিভ হাৰ্ট ফেইলাৰত আমাৰ পাম্পিং হাৰ্ট ৰেটটো বাঢ়ি যায় আৰু আমাৰ বুকুখন ধৰপৰ কৰি থাকে। মাজে সময়ত অলপ চেষ্ট পেইন হয়। গতিকে দেখা যায় যে এছাইটিছ ৰোগটো সাধাৰণ নহয়, এটা জটিল ৰোগ। ই ক্ৰমান্বয়ে লাহে লাহে চিৰিয়াছ অৱস্থালৈ আহে আৰু ঠিক তেনেধৰণে আমাৰ পেটত পানী জমা হয়। গতিকে যেতিয়া আমাৰ এনেধৰণৰ কিছুমান লক্ষণ দেখা দিয়ে তেতিয়া আমি লগে লগে ইয়াৰ ডক্টৰৰ লগত কনচাল্ট কৰিব লাগে আৰু ডক্টৰৰ লগত আলোচনা কৰি আমি ডায়েগন'চিছবিলাক কৰি ল'ব লাগে। তেতিয়া আমি গম পাম যে আমাৰ পেটত কিমান পানী জমা হৈছে। কেতিয়াবা পেটত কম পানী জমা হয়, কেতিয়াবা 100 লিটাৰ হয়, 200 লিটাৰ হয়, 400 লিটাৰ পৰ্যন্ত হয়। গতিকে এইবিলাক ডায়েগন'চিছ কৰিলে আপুনি গম পাব। আপোনাৰ পানীৰ ভিতৰতো পৰে গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 এনেধৰণৰ আপোনাৰ পানী জমা হৈ থাকে। গতিকে এই পানী জমা হোৱাটো এটা ডাঙৰ বেমাৰ। গতিকে ইয়াৰ আগতে আমি কি কৰিব লাগে, আমাৰ যেতিয়া চিমটমবিলাক দেখা যাব তেতিয়া আমি ডক্টৰৰ লগত কনচাল্ট কৰিম আৰু ইতিমধ্যে আমি ইয়াৰ ব্যৱস্থা ল'ব লাগে। এছাইটিছ এটা ডাঙৰ বেমাৰ, সাধাৰণ বেমাৰ নহয়। যিহেতু এছাইটিছ হোৱাৰ মানে আমাৰ পেটত পানী জমা হোৱাৰ আগতে এই লক্ষণবিলাক আমাক শৰীৰে দেখা দিব, আমাৰ অৰ্গেনৰ কিছুমান ইণ্ডিকেশ্যন দিয়ে। আৰু যেতিয়া এই ইণ্ডিকেশ্যন দিয়ে তেতিয়া আমি কি হ'ব, লগে লগে আমি কি হ'ব, ডক্টৰৰ ওচৰত যাব লাগিব। গতিকে ইয়াৰ বাবে আমি কি কৰিব লাগিব, আল্ট্ৰাচাউণ্ড কৰিব লাগিব, ব্লাড টেষ্ট কৰিব লাগিব,
ব্লাড টেষ্টত ধৰাব পাৰিব, CT স্কেন কৰিব লাগিব, তেনেকুৱা কিছুমান আপোনাৰ পেটত পানী জমা, কলনস্কপি এইবিলাকো কৰিব লাগে। গতিকে এই ডায়েগনচিছবিলাক কৰিলে আমাৰ কি হ'ব, আমি এই বেমাৰৰ পৰা আমি ৰক্ষা পাম। তো গতিকে এছাইটিছ এটা সাধাৰণ বেমাৰ নহয়, এটা জটিল ৰোগ। গতিকে ই বিশেষকৈ বেছিভাগেই আমাৰ কি আছে লিভাৰৰ পৰা হয়। যেতিয়া আমাৰ লিভাৰত পানী জমা হয় তেতিয়া আমাৰ পেটতো পানী জমা হয় আৰু ইয়াৰ কাৰণ হৈ পৰে। গতিকে লিভাৰ বেমাৰটো এদিনতে নহয় বা এমাহতে নহয়, এইটো প্ৰায় যদি আমি কওঁ 6 মাহ ধৰি হ'ব লাগিব বেমাৰটো। আৰু 6 মাহ ধৰি আমি যেতিয়া ভুক্তভোগী হ'ম তেতিয়াহে আমাৰ ইয়াৰ লাষ্ট লক্ষণটো আহি পৰিব, চিৰ'চিছ অফ দ্য লিভাৰ, আৰু তেতিয়া আমাৰ পেটত পানী জমা হ'ব। গতিকে আজি আপোনালোকে ইমানৰে আলোচনা কৰিলোঁ। আপোনালোকে নিশ্চয় সতৰ্ক হওক, আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পায় তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।